আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গৈছে প্ৰথম দিনা পৰীক্ষা দিবলৈ অহা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ভিৰ। মেট্ৰিক পৰীক্ষা দিবলৈ অহা সকলো পৰীক্ষাৰ্থীয়ে নিজৰ নিজৰ পৰীক্ষা কেন্দ্ৰলৈ আহি থকা পৰিলক্ষিত হৈছে। এই মেট্ৰিক পৰীক্ষা নিকা আৰু পৰিষ্কাৰভাৱে হ'ব লাগে। পৰীক্ষাৰ বাবে সাজু হৈছে সকলো পৰীক্ষাৰ্থী। স্কুল প্ৰশাসনৰ ফালৰ পৰা জনোৱা হ'ল যে পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ ডিজিটেল ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত লৈ যাব নোৱাৰিব। মুঠ 14খন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিব ইয়াতে। ছাত্ৰৰ সংখ্যা 373 জন আৰু ছাত্ৰীৰ সংখ্যা 528 জন। মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 901 জন। পৰীক্ষাৰ বাবে সাজু হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জনালে অভিভাৱকসকলে আৰু স্কুলৰ শিক্ষাগুৰুসকলে কয় যে প্ৰতিগৰাকী প্ৰাৰ্থী সফল হওক তাৰে কামনা কৰোঁ। ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে কয় যে জীৱনত কঠোৰ পৰিশ্ৰম কৰিলে তেতিয়াহে আমি আমাৰ মূল লক্ষ্যলৈ যাব পাৰিম। অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। মন আৰু মস্তিষ্ক শান্তি ৰাখি সকলো বিষয়বোৰ ছাত্ৰ-ছাত্ৰীসকলৰে ভালদৰে প্ৰস্তুতি কৰিলে সকলো বিষয়তে ভাল ফল পাব বুলি আশা কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। SSLC পৰীক্ষাটো জীৱনৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু সমূহ SSLC পৰীক্ষাৰ্থীলৈ আমাৰ আৰক্ষীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু তেওঁলোকে যাতে ভালদৰে পৰীক্ষা দিয়ে আৰু আমি গাৰ্জেনকো গাৰ্জেন ভিতৰলৈ যোৱাটো এলাউ কৰা নাই যাতে ৰাস্তাত ভিৰ নালাগে আৰু পৰীক্ষাৰ্থীবিলাকে ভালদৰে পৰীক্ষা গৃহত সোমাব পাৰে। হয়, ইলেক্ট্ৰনিক গেজেট ধৰি লওক স্মাৰ্টফোন এলাউ নাই আৰু স্মাৰ্ট ৱাটচ। তোমাদের চ্যানেলকে আমি জানাই প্রাতকালীন শুভেচ্ছা। আজকে বাচ্চাদের জীবনের প্রথম সিঁড়িতে ওরা পা দিয়েছে। বিদ্যা দদাতি বিনয়াত জাতিপাত প্রদান, বিদ্যা বিনয়দান করে এবং স্বদেশে পূজ্যতে রাজা বিদ্যান সর্বত্র পূজ্যতে। এই বিদ্যা এমন একটা জিনিস, তারা রাজা শুধু স্বদেশেই পূজা হয়, কিন্তু বিদ্যান সমস্ত পৃথিবীতে ওদের সম্মান আছে। তাই প্রথম দিন আজকে আমি তাদের এন্ট্রান্স পরীক্ষা SSLC বলেন আর এন্ট্রান্সি বলেন আর মেট্রিকই বলেন, জীবনের প্রথম ধাপ, এই প্রথম ধাপে সবাইকে সকল বাচ্চাদের আমি শুভকামনা আমার তরফের থেকে রইল এবং ঈশ্বরের কাছে আমি প্রার্থনা করি যে তারা আজকে খুব ভালো যাতে এই পরীক্ষাতে রেজাল্ট করতে পারে, আমাদের লামিনের মুখ যাতে উজ্জ্বল হয় সেটাই আমার একমাত্র কাম্য। ধন্যবাদ। আজকে আমার প্রথম ম্যাট্রিক এক্সামের পরীক্ষা, আজকে পরীক্ষা আর আমরা বহুত নার্ভাস আছি এক্সামটা কীরকম হবে কিনা না। আমি তো স্টাডি অপশন করি না, এবারে সবাই যাতে ভালো মতন পরীক্ষা দেয় আর সবাই যাতে আমাদের সাথে যতগুলো স্টুডেন্ট আছে সবাই যাতে পাস করে যায়। আমি লামডিংবাসী হৈ ছাত্ৰীসকলৰ প্ৰথম জীৱনৰ প্ৰথম ধাপত সিহঁতে আগবঢ়াই যায়, জীৱনৰ প্ৰথম ধাপটো ভালদৰে পৰীক্ষা দিব পাৰে। এইটো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ল'ৰা ছোৱালী।